সকলোকে নমস্কাৰ জনাইছো বিশেষ এটা ভিডিঅ'লৈ মই হেমন্ত মেধি এজন অসমৰ ইউটিউবাৰ যিজন ইউটিউবাৰৰ সাবস্ক্ৰাইবাৰ হৈছে 4 লাখৰো অধিক যিজন ইউটিউবাৰ এটা বিপদত পৰিছে আৰু সেই ইউটিউবাৰজনে এটা তেখেতৰ নিজৰ ইউটিউব চেনেলৰ কমিউনিটিত এটা বিশেষ পোষ্ট লিখিছে আৰু সেই পোষ্টটো এনেকুৱা ধৰণৰ গাইজ বহুত ডাঙৰ প্ৰবলেমত পৰিছো প্লিজ হেল্প হয় সেইজন অসমৰ ইউটিউবাৰ যিজন ইউটিউবাৰৰ সাবস্ক্ৰাইবাৰ 4 লাখৰো অধিক সেইজন ইউটিউবাৰ এটা বহুত ডাঙৰ প্ৰবলেমত পৰিছে আৰু সেই ইউটিউবাৰজনে আপোনালোকৰ হেল্প বিচাৰিছে সাবস্ক্ৰাইবাৰ যিসকলে কৰিছে সেই অনুগামীসকলৰ হেল্প বিচাৰিছে ডাঙৰ প্ৰবলেমত পৰিছে আৰু সেইজন ৰোষ্টাৰৰ নামে হৈছে সেইজন ইউটিউবাৰৰ নামে হৈছে বিকাশ আমিন আৰু বিকাশ আমিন বুলি ক'লে হয়তো আপোনালোকে তেখেতৰ ভিডিঅ' বহুতেই চাই বিশেষকৈ যুৱকসকলে বা যুৱতীসকলেও অৰ্থাৎ যিটো এটা যুৱচামৰ মাজত অতিকৈ জনপ্ৰিয় বিকাশ আমিন কাৰণ বিকাশ আমিনে এনেকুৱা ধৰণৰ ভিডিঅ' তাত আপলোড কৰে এনেকুৱা ধৰণৰ ডাবল মিনিঙত কথা কয় যাৰ বাবে যুৱকসকল বা যুৱতীসকলে চাই অতিকৈ ভাল পায় বিশেষকৈ বহুত অসমীয়া যুৱতীক টাৰ্গেট কৰি লয় সেইজন বিকাশ আমিনে ৰোজ কৰে টিকটকৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ভিডিঅ'ত তেখেতে ৰোজ কৰে এনেকি পৰ্ন ৱেবছাইট বিলাকৰ ভিডিঅ' আনি পেলাই খচৰি পেলাই তাতো ৰোজ কৰে বিকাশ আমিনে টিকটক এতিয়া বন্ধ হৈ গ'ল তথাপিও বিকাশ আমিনে কোৰ পৰা কোনো ধৰণৰ বিশেষ ৱেবছাইটৰ পৰা নিষিদ্ধ ৱেবছাইটৰ পৰা ভিডিঅ' বিচাৰি ছ'চিয়েল মিডিয়াৰ পৰা আপলোড হোৱা বিভিন্ন অসভ্য ভিডিঅ'বিলাক আনি পেলাই তেখেতে নিজৰ ইউটিউব চেনেলত আপলোড কৰে তাৰ ওপৰত তেখেতে ক্ৰিটিচিজম কৰে মন্তব্য কৰে আৰু তেখেতে আপলোড কৰে আৰু সেইটো তেখেতৰ মতে ৰোষ্ট অৰ্থাৎ তেখেতে ৰোষ্টিং কৰে চাওক ইউটিউবত ফেয়াৰ ইউজ পলিচি মতে ফেয়াৰ ইউজ এক মতে ইউএছৰ যি এটা ফেয়াৰ ইউজ এক্ট আছে সেই এক মতে ইউটিউবত ৰোষ্ট কৰিব পাৰে অৰ্থাৎ কাৰোবাক আপুনি ক্ৰিটিচিজম কৰিব পাৰে কোনোবাৰ ওপৰত আপুনি কিবা এটা ভিডিঅ'ৰ ওপৰত বা কিবা এটা বিশেষ ওপৰত আপুনি মন্তব্য প্ৰকাশ কৰিব তেখেতে ক্ৰিটিচিজম কৰিব পাৰে বা ৰোষ্ট কৰিব পাৰে সেইটো ইউটিউবত সম্পূৰ্ণ এটা বিশেষ বৈধ বস্তু কিন্তু আপুনি কাকো অশ্লীলভাৱে গালি পাৰিব নোৱাৰে কাকো আপুনি ডাইৰেক্টলি ব্যক্তিগতভাৱে আপুনি আক্ৰমণ কৰিব নোৱাৰে আৰু অশ্লীল কোনো ধৰণৰ ভিডিঅ' হওক বা অশ্লীল কথা হওক ইউটিউবৰ যদি মনিটাইজেশ্যন গাইডলাইন ফ'ল' কৰে তেতিয়াহ'লে আপুনি সেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰিব বা কথা ক'ব নোৱাৰে আৰু সম্পূৰ্ণ ইউটিউবৰ গাইডলাইনছবিলাক ফ'ল' নকৰি পেলাই ইউটিউবৰ কমিউনিটি গাইডলাইনছবিলাক ভায়োলেট কৰি পেলাই বিকাশ আমিনে এটাৰ পিছত এটা ভিডিঅ' আপলোড কৰি গৈছে আৰু প্ৰত্যেকটো ভিডিঅ'ৰ লাখ ভিউজ আহে এনেকি অসমৰ ডাঙৰ যিবোৰ পুৰণি ইউটিউবাৰ আছে যিবোৰ ৰোষ্টাৰ আছে তেওঁলোকে কিয় বিকাশ আমিনৰ লগত পাত্তাই নাপায় কাৰণ বিকাশ আমিনৰ ভিডিঅ'ৰ কাৰণে বহুত যুৱকসকলে ৰখি থাকে আৰু বিকাশ আমিনে ভিডিঅ' আপলোড কৰাৰ লগে লগে সেই ভিডিঅ'টোত লক্ষ ভিউজ আহে বিকাশ আমিনে বিশেষকৈ আক্ৰমণ কৰে যুৱতী আৰু মহিলাসকলক বিকাশ আমিনে সেই যিটো কমিউনিটিত যিটো বিশেষ এটা পোষ্ট লিখিছিলে যে গাইজ প্লিজ হেল্প মি মই বিপদ হৈছে মোৰ এটা ডাঙৰ প্ৰবলেমত পৰিছো সেই বিশেষ কমিউনিটিত দিয়া পোষ্টটোত 114 জনে কমেন্ট কৰিছিলে আৰু সেই 114 জনৰ কমেন্ট কৰাৰ তাৰ 5-6টা কমেন্ট আপোনালোকক প্ৰথমতে মই দেখুৱাব বিচাৰিছো প্ৰথম এটা কমেন্ট মই লৈছো সেইটো হৈছে জয়জিত শইকীয়া লিখিছে CBI অফিচ দিছপুৰ থানা ওদালবক্ৰা থানা সাইবাৰ ক্ৰাইম অফিচ সকলোতে তোৰ নামত কেছ দিয়া হৈছে এতিয়া মজা ওলাব তেখেতৰ মতে জয়জিত শইকীয়াই কৈছে যে দিছপুৰ থানাৰ পৰা আদি কৰি CBI অফিচলৈকে বিকাশ আমিনৰ নামত বোলে কেছ দিয়া হৈছে আৰু এটা বিকাশ আমিন বিপদত পৰিছে সেইটো গ'ল এইবাৰ আহিছো জোন কুলি নামৰ যিটো এজন ইউজাৰ হয় তেখেতে কমেন্ট কৰিছে পৰ্ন আপলোড দিলে তেনেকুৱাই হ'ব তেখেতে উচিত কথাটোৱে কৈছে তেখেতৰ ভিডিঅ'বোৰ চালে যিবোৰ ভিডিঅ' তেখেতে বনায় আচলতে ইউটিউবৰ যিটো এটা চৰিত্ৰ থাকে সেইটো লেতেৰা কৰি পেলাইছে ইউটিউবৰ প্লেটফৰ্মটোৱে লেতেৰা কৰি পেলাইছে বিকাশ আমিনে ৰোষ্টিঙৰ নামত একদম সেইটো মানে একদম গেলা পানী কৰি পেলাইছে ইউটিউবটো আপোনালোকে চাব তাৰ চেনেলটো ভিজিট কৰিব তেতিয়া গম পাব এইবাৰ আহিছো জয়ন্ত দত্ত অকমান সাম্প্ৰদায়িক মন্তব্য কৰিছে সেইখন অকমান মই শুনাইছো মিয়া বাংলাদেশী মিয়া আৰু অকমান লিখিছে সেইবোৰ মই নকওঁ যদি আপোনালোকে বিকাশ আমিনৰ কমিউনিটিত যাই চাই সেই কমেন্টবোৰ দেখিব পাব যদিহে তেখেতে ৰিমুভ কৰা নাই বা সেই পোষ্টটো যদি ডিলিট কৰা নাই এদিন আগত দিয়া পোষ্ট অৰ্থাৎ যোৱাকালি তেখেতে দিছিলে এইবাৰ আহিছো
কৌশিক কলিতাই কি লিখিছিলে কৌশিক কলিতাই লিখিছে 100 গৰু মাৰিলে বাঘৰো মৰণ অৰ্থাৎ তেখেতে যেনেকে মানে এজনী ছোৱালীৰ পৰা আন এজনী ছোৱালীৰ পৰা বোৱাৰী ছোৱালী মই সকলোকে যে টাৰ্গেট কৰে অসমীয়া ছোৱালীবিলাকক লৈ নানান ধৰণৰ বেয়া বেয়া গালি পাৰে ডাবল মিনিঙৰ কথা কয় বিশেষকৈ অসমীয়া ছোৱালীবিলাকক টাৰ্গেট কৰিলে বিকাশ আমিনে আপোনালোকে চাব তেখেতৰ থাম্বনেইলবিলাক চাব মই কম তেখেতে কেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰে আপোনালোকে তেতিয়া বুজি পাব বিকাশ আমিনে আচলতে কি কৰিছে ৰষ্টিঙৰ নামত কি কৰিছে কিমান তললৈ নামিছে বিকাশ আমিনে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পাবৰ কাৰণে আপোনালোকে তেতিয়া গম পাব ঠিক আছে সেইকাৰণে কৈছে যে 100 গৰু মাৰিলে বাঘৰো মৰণ অৰ্থাৎ বিকাশ আমিনৰ পিকত আহি গৈছে এতিয়া নেক্সট আহিছে RDX XDR সেইজনে যে ইউজাৰে হয় আৰু তেখেতেও তেখেতৰ যেটো কমিউনিটি পোষ্ট দিছিলে বিকাশ আমিনে তাতে কমেন্ট কৰিছিলে ঐ ভাই তো ভাল কথা এটা কওঁ সোনকালে বাংলাদেশলৈ পলাই যা নহলে মৰিবি তই বঢ়িয়া কথা কৈছে বাংলাদেশলৈ পলাই যাব কৈছে নহলে তই মৰিবি এবাৰ লাষ্ট এটা কমেন্ট মই আপোনালোকক পঢ়াই শুনাব বিচাৰিছো সেইটো হৈছে পিংকু এছামিজ ব্লগিং আৰু মেবি তেওঁ এজন ইউটিউবাৰ হ'ব পাৰে পিংকু এছামিজ ব্লগিং এটা সুন্দৰ কমেন্ট কৰিছে যেটোৰ লগত মই সম্পূৰ্ণ 100% সহমত হয় সেইটো লিখিছে মৰতৈ মৰি গলে অলপ ভাল হ'ব ৰষ্টিঙৰ নামত ইউটিউব প্লেটফৰ্মখন লেটাৰা কৰিছ তই ৰষ্টিঙৰ নামত ইউটিউব প্লেটফৰ্মখন লেটাৰা কৰিছ তই গোটেইতে মৰি যায় সঁচাকে বিকাশ আমিনে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰে যিবোৰ আচলতে ৰষ্টিঙৰ যদি সীমাৰেখা থাকে ইউটিউবৰ যিটো গাইডলাইন্স থাকে সম্পূৰ্ণ গাইডলাইন্স তেখেতে ভাইলেট কৰিছে অশ্লীল ভিডিঅ' আপলোড কৰি তেখেতে ভাইলেট কৰিছে আৰু সেইবাবে তেখেতৰ চেনেলটো মনেটাইজেশ্যন হৈছিলে আৰু এনেকুৱা ভিডিঅ' আপলোড কৰাৰ বাবে তেখেতৰ চেনেলটো ডিমনেটাইজেশ্যন কৰা হৈছে আজিলৈকে মনেটাইজেশ্যন কৰিব পৰা নাই তেখেতৰ ছাবস্ক্ৰাইবাৰ হ'ব পাৰে 4 লাখ কিন্তু তেখেতৰ চেনেলটো মনেটাইজেশ্যন বন্ধ কৰা আছে এইভাবে বন্ধ কৰিছে কাৰণ তেখেতে ইউটিউবৰ যিটো গাইডলাইন্স আছে ফেয়াৰ ইউজ পলিচিৰ যিটো গাইডলাইন্স আছে সেইটো ফলো কৰা নাই তাৰ বাবে তেখেতৰ চেনেলৰ মনেটাইজেশ্যন বন্ধ কৰিছে আৰু মেবি যদি এনেকুৱাকৈ যদি আপোনালোকে তেখেতৰ চেনেল যদি ৰিপৰ্ট কৰে বহুতে যদি ৰিপৰ্ট কৰে তেখেতৰ চেনেলটো একেবাৰে পাৰ্মানেন্টলি বন্ধ হৈ যাব কিন্তু বহুতে ৰিপৰ্ট কৰিব লাগিব যি কি নহওক মই সেইটো নকওঁ তেখেত এজন ইউটিউবাৰে হয় অসমৰ এজন ইউটিউবাৰ গতিকে তেখেতে ভাল হওক ভাল হৈ পেলাই ভাল ভিডিঅ' কৰক আৰু ভাল ৰষ্টিং কৰক ৰষ্টিঙৰো ভাল আছে ভাল ভিডিঅ'টো ভালদৰে কৈ পেলাই ৰষ্ট কৰিব পাৰে অকল যে অসভ্য ভিডিঅ'বিলাক আনি পেলাই সোমাই দিলে তেখেতে জানে থাম্বনেইলটো যদি মই বেয়াকৈ ব্যৱহাৰ কৰোঁ থাম্বনেইলটো যদি মই কিবা কিবি লিখি দিওঁ ফাল্টু কথা লিখি দিওঁ বা থাম্বনেইলটো যদি কোনোবা ধৰণৰ যুৱতী মহিলাৰ যদি বেয়া ফটো যদি দি দিওঁ তেতিয়াহ'লে সেইটো দেখি পেলাই ল'ৰাবিলাকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ভিউজ বাঢ়িব আৰু সেইটোৱে আনক শ্বেয়াৰ কৰিব আৰু সেইটোৱে কৰিছে সেই পলিচিটোৱে তেখেতে ফলো কৰিছে সৰি মানে ফলো নহয় ইউজ কৰিছে অৰ্থাৎ তেখেতে জানে যে এনেকৈ ভিউজ আহিব সেই পলিচিটো মই ব্যৱহাৰ কৰিব পাৰোঁ ময়ো আজি তেনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰি পেলাই মই লক্ষ ছাবস্ক্ৰাইবাৰ এমাহৰ ভিতৰতে পাব পাৰোঁ কিন্তু তেনেকুৱা ইউটিউবাৰ মই নহ'লে আজি 3 বছৰ মোৰ নেলাগিলে হয় আজি এইখিনি হ'বৰ বাবে 3 বছৰ লাগিলে চেনেল মনেটাইজেশ্যন হ'বৰ বাবে যদি বিকাশ আমিনৰ কৰিলো হয় ছাবস্ক্ৰাইবাৰ বঢ়াৰ আশাত বা ভিউজ পাবৰ বাবে তেনে যা তা ভিডিঅ' আপলোড কৰিলো হয় জোৰ তোৰ পৰা ভিডিঅ' আপলোড কৰিলো হয় কিবা কিবি আংবাং বকিলো হয় আৰু বাছ ভিউজ পালো হয় ছাবস্ক্ৰাইবাৰ পালে সকলোৱে ভালো পালে হয় লাইকো পালো হয় ধুনীয়া কিন্তু তেনেকুৱাকৈ ভিউজ লোৱাৰ মোৰ মন নাই তেনেকুৱাকৈ ছাবস্ক্ৰাইবাৰ বঢ়োৱাৰো মোৰ মন আৰু তেনেকুৱা এজন ফকতীয়া ইউটিউবাৰ হোৱাৰো মোৰ ইচ্ছা নাই আৰু মন নাই যিসকলে বিকাশ আমিনৰ ভিডিঅ' চাই বা বিকাশ আমিনৰ অতিকৈ ভক্ত অন্ধভক্ত তেওঁলোকক কৈছো এবাৰ ভাবি চাবা বিকাশ আমিনে আচলতে কি কৰিছে বিকাশ আমিনে যে ৰোষ্টাৰ এজন ইউটিউবাৰ হয় মই এজন ইউটিউবাৰ হয় তেখেতক ছাপোৰ্ট কৰিব লাগে হয় মই ছাপোৰ্ট কৰোঁ তেখেত এজন ইউটিউবাৰ হয় তেখেতক ছাপোৰ্ট কৰোঁ কিন্তু ইউটিউবে দিয়া গাইডলাইন্স একদম ফলো কৰা নাই অসমীয়া ছোৱালীক টাৰ্গেট কৰিলে অসমীয়া ছোৱালীৰ ওপৰত বেয়া মন্তব্য কৰে আৰু সেইবাবে শুৱালকুছিৰ এগৰাকী টিকটকাৰ তেখেত এগৰাকী বিবাহিত মহিলা তেখেতৰ এগৰাকী জীয়ৰী আৰু এটা পুত্ৰও আছে সেই মহিলাগৰাকী যিগৰাকী মহিলাৰ নাম মৰমী শুৱালকুছিত ঘৰ সেই মৰমীয়ে কৈছিলে যে এনেকুৱাকৈ যদি থাকো তেতিয়াহ'লে মই পুলিচ কেছ দিবৰ কাৰণে বাধ্য হ'ম সেই মৰমীক পুনৰ ৰোষ্ট কৰিছিলে বিকাশ আমিনে আৰু অৱশেষত মৰমীয়ে ক'বৰ কাৰণে বাধ্য হৈ পৰিছিলে টিকটকতে যিটো মৰমীয়ে কৈছিলে যে মই আজি হিন্দু হোৱাৰ বাবে বিকাশ আমিন তই মোক বাৰে বাৰে ৰোষ্ট কৰি আছ এগৰাকী মহিলা বা এগৰাকী ছোৱালী বাৰে বাৰে ৰোষ্ট কৰাৰ কিবা যুক্তিযুক্ততা আছে নেকি বাৰে বাৰে টাৰ্গেট কৰি লয় কিয় কিছুমান যুৱতী বা মহিলা সহজ সৰল যুৱতী বা মহিলা কিয় ফুলটো দেখুৱাই দিব লাগে ভালদৰে যে টিকটকত এনেকুৱা অশ্লীল পোচাক পিন্ধি ভিডিঅ' বনাব নালাগে তেতিয়া চল তাৰ মানে কি সেই ছোৱালীগৰাকী বাৰে বাৰে টাৰ্গেট কিয় কৰি ল'ব লাগে ডাবুল মিনিঙৰ নামত সেই যুৱতীগৰাকীক মানসিকভাৱে কিয় হাৰাশাস্তি কৰিব লাগে সেই যুৱতীগৰাকীটো বিয়া হ'ব লাগিব যদি যুৱতীগৰাকী বিয়াৰ আগতে যদি কোনোবা ইউটিউবাৰে এজন ছ'চিয়েল প্লেটফৰ্মত যদি বাৰে বাৰে বেয়া হৈ কৈ পেলাই ইজ্জতটো একেবাৰে পানী কৰি দিয়ে এগৰাকী যুৱতীৰ জীৱনত শংকা নাহিবনে ভাবিব লাগে আৰু বাৰে বাৰে অসমীয়া আপুনি চাব মই কেইটামান সেই মানে বিকাশ আমিনে ব্যৱহাৰ কৰা কেইটামান বিশেষ ভিডিঅ'ৰ কেইটামান টাইটেল আপোনালোকক শুনাব বিচাৰিছো দেই সেইকাৰণে চাব অসমীয়া ছোৱালীয়ে অশ্লীল ভিডিঅ' বনাই ভাইৰেল বা অসমীয়া ছোৱালীয়ে অশ্লীল ভিডিঅ' বনাই ভাইৰেল অসমীয়া ছোৱালীৰ মানে বেলেগ কাম নাই অশ্লীল ভিডিঅ' বনাইতো অসমীয়া ছোৱালীৰ কাম ঠিক তেনেকুৱাকৈ ডাবুল ওলোটাকৈ লিখিছে আকৌ আৰু এটা ভিডিঅ' অশ্লীল ভিডিঅ' বনাই ভাইৰেল অসমীয়া ছোৱালী বা
অশ্লীল ভিডিঅ' বনাই ভাইৰেল অসমীয়া ছোৱালী, কেতিয়াবা লিখিছে অসমীয়া ছোৱালী অশ্লীল ভিডিঅ' বনালে, অসমীয়া ছোৱালী বেলেগ কামে ভাইৰেল হোৱাৰ বাবে অশ্লীল ভিডিঅ' বনাই। আকৌ লিখিছে মাইনাহঁতৰ টিকটকত খুজু উঠে। আকৌ লিখিছে বাবু মাইনাৰ অসৎ লীলা। এইবোৰ এনেকুৱা ধৰণৰ বহুত যদি চাবলৈ যায় বিকাশ আমিনৰ চেনেলটো যদি আপোনালোকে ভিজিট কৰে তেতিয়াহ'লে নিশ্চয়কৈ জানিব তেখেতৰ কেনেকুৱা থাম্বনেইল ইউজ কৰে, কেনেকুৱা টাইটেল ইউজ কৰে, আৰু তেখেতৰ সেই ভিডিঅ'বিলাকৰ বিষয়বস্তু কিমান নিম্নগামৰ, কিমান তল খাপৰ এবাৰ ভাবি চাব। আৰু সেইবাবে সেই শুৱালকুছিৰ মৰমী যিটো উদাহৰণ মই দিলোঁ, তেখেতৰ ওপৰত মই ভিডিঅ' বনাইছিলোঁ এটা, কিন্তু পৰৱৰ্তী সময়ত ইউটিউবৰ কিছুমান গাইডলাইনছ থাকে ৰিউজ কণ্টেণ্টৰ বাবে সেই বিশেষ ভিডিঅ'টো মই নিজেই ডিলিট কৰি দিছোঁ, ৰিমুভ কৰি দিছোঁ, আৰু সেইবাবে সেই ভিডিঅ'টো আপোনালোকে চাব নোৱাৰিব। বৰ বেয়াকৈ তেখেতক ৰোষ্ট কৰিছিলে। এতিয়া টিকটক বাৰু নাই, মৰমী নামৰ শুৱালকুছিৰ, যদি মই মিছা কৈছোঁ তেখেতক যদি কেতিয়াবা লগ পাই সুধিব পাৰিব মৰমী। আৰু তেনেকৈ বহুতকে টাৰ্গেট কৰিছিলে বিকাশ আমিনে, আৰু অসমীয়া ছোৱালীক টাৰ্গেট কৰে, অসমীয়া ছোৱালীৰ নামত অশ্লীল মন্তব্য কৰে। আৰু অসমৰ ইমান দল সংগঠন আছে, ইমান জাতীয় সংগঠন আছে, তেওঁলোকে কিয় মাত নেমাতে? এটা সাধাৰণ এজন ইউটিউবাৰ হয়, সাধাৰণ ইউটিউবাৰৰ মাত মাতিবৰ কাৰণে অসমৰ দল সংগঠনবিলাক সাহস নাই নেকি? কিন্তু এখন ধাৰাবাহিক বেগমজান, সেই ধাৰাবাহিকখন তেনেকুৱা ধৰণৰ বিশেষ কোনো বেয়াও নাছিলে। সেই ধাৰাবাহিকখন সম্প্ৰচাৰ কৰাৰ লগে লগে চাৰিওফালে প্ৰতিবাদ হ'ল, বন্ধ হৈ গ'ল, সেই ধাৰাবাহিকখন বন্ধ হ'ল, বেগমজান বন্ধ হ'ল। কিন্তু সেইজন ইউটিউবাৰ আজি মাহৰ পিছত বা বছৰৰ পিছত তেখেতে ইমান অসভ্য ভিডিঅ' আপলোড কৰিছে, অসমীয়া ছোৱালীক টাৰ্গেট কৰিছে, অসমীয়া ছোৱালীৰ ওপৰত বেয়া মন্তব্য কৰিছে, অসমৰ জাতীয় সংগঠন, দল সংগঠন, ছাত্ৰ সংগঠন বোলে একো মাত মাতিব নোৱাৰে, এজন ইউটিউবাৰে ভয় খায় অসমৰ জাতীয় সংগঠনবিলাকে, তেনেকুৱাকৈ মই ক'ব লাগিব। নহ'লে সেইজন ইউটিউবাৰে ক'ত সাহস পালে অসমীয়া ছোৱালীৰ ওপৰত বেয়া মন্তব্য কৰিবৰ কাৰণে, অসমীয়া ছোৱালীক ৰোষ্ট কৰিবৰ কাৰণে ক'ত সাহস পালে? কেনেকে সাহস পালে? আৰু সেইখন গাঁও, যিখন গাঁৱত বিকাশ আমিনে বাস কৰে, সেই গাঁওখনৰ বাসিন্দাসকলে কিয় বিকাশ আমিনৰ ওপৰত এটা মন্তব্য নকৰে? কিয় নকয় যে এনেকুৱা ভিডিঅ' নবনাবি? কাৰণ সেনেকুৱা ভিডিঅ' বনোৱাৰ লগে কি হ'ব, যিসকল তেওঁলোকৰ ওচৰত যিবোৰ গাঁৱৰ বাসিন্দা আছে, ল'ৰা ছোৱালী উঠি অহা নৱপ্ৰজন্ম আছে, বোলে আমাৰ বিকাশ আমিনে কি ভিডিঅ' বনাইছে চাওঁচোন, সেই ভিডিঅ'টো ক্লিক কৰাৰ লগে লগে সেই উঠি অহা যি শিক্ষিত যুৱকসকল আছে উঠি আহিব, যিসকলে লাহে লাহে শিক্ষাদান কৰি আছে, ক্লাছ 8, 9, 10 মেট্ৰিক দিব, সেইসকল যুৱক বা যুৱতীয়ে যেতিয়া সেইবোৰ ভিডিঅ' চাব, সিহঁতে কি শিকিব, কি পঢ়িব, কি জানিব বিকাশ আমিনৰ পৰা? গতিকে সেনেকুৱা অশ্লীলতাৰ শিপা বিয়পোৱা তেনেকুৱা ইউটিউবাৰ বিলাকক আচলতে যেতিয়াই জন্ম পায় তেতিয়াই মাৰি পেলাব লাগে। নহ'লে আজি 4 লাখ ছাবস্ক্ৰাইবাৰ আছে, দুদিন পিছত 10 লাখ 20 লাখ ছাবস্ক্ৰাইব হ'ব, লাহেকে ইউটিউবত কিবাকে মনিটাইজেশ্যন হৈ যাব, লাহে লাহে আপোনালোকে তাক আৰু শেষ কৰিব নোৱাৰিব। সেই এজন ডাঙৰ ইউটিউবাৰ হৈ যাব, তেতিয়া তেখেতেই চেলিব্ৰিটি হৈ যাব, তেখেতকে আপোনালোকে গামোচা পিন্ধাব। তেনেকুৱা নেকি কথাটো? অৰ্থাৎ তেখেতে অসমীয়া ছোৱালীৰ ওপৰত, অসমীয়া বোৱাৰীৰ ওপৰত মন্তব্য কৰি যাব, ভিডিঅ'ত ৰোষ্ট কৰি যাব, ডাবুল মিনিঙত কথা কৈ একেবাৰে শেষ কৰি পেলাব। তাৰপিছত আপোনালোকে মনে মনে থাকিব। তেনেকুৱা নকৰিব। জাতীয় দল সংগঠন, বিভিন্ন ছাত্ৰ সংগঠন বা বিভিন্ন ছাত্ৰৰ যিবোৰ নেতা আছে তেওঁলোকক কৈছো, বা অসমৰ ইউটিউবাৰসকলকো কৈছো, অসমৰ ইউটিউবৰ যদি এটা বিশেষ যদি টিম এটা আছে, আছাম ইউটিউবৰ টিমটোকো মই কৈছো যে বিকাশ আমিনক অন্ততঃ বুজাওক, বিশেষ ব্যৱস্থা ল'ব নালাগে, প্ৰথমতে বুজাওক, তেখেতক বুজাওক যে আপুনি ভাল ভিডিঅ' আপলোড কৰক, ভালকৈ সুন্দৰকৈ ভাল ভাষা ব্যৱহাৰ কৰক, আৰু অশ্লীল ভিডিঅ' আপলোড নকৰিব। থাম্বনেইলটো অন্ততঃ ভালকৈ ব্যৱহাৰ কৰিব। থাম্বনেইলটো বেয়া ব্যৱহাৰ কৰাৰ লগে লগে কি হয়, বিভিন্ন উঠি অহা নৱপ্ৰজন্মে যেতিয়া দেখে তেতিয়াহ'লে কি হ'ব, তেখেতৰ ইয়াত এটা বেলেগ চাপ পৰিব, এটা বেয়া প্ৰভাৱ পৰিব। গতিকে শিক্ষাৰ ক্ষেত্ৰত অন্ততঃ বাধা আহিব পাৰে, বা বহুত উঠি অহা নৱপ্ৰজন্ম বেয়া হ'ব পাৰে, বা তেখেতক দেখি পেলাই বহুত যিবোৰ ইউটিউবাৰ নতুনকৈ জন্ম পাইছে, যিসকলে নতুনকৈ ইউটিউব জগতত খোজ পেলাইছে, তেওঁলোকে ভাবিব যে মই বিকাশ আমিনৰ দৰে ছাবস্ক্ৰাইবাৰ বঢ়াব লাগে, বিকাশ আমিনৰ দৰে ভিডিঅ' বনাম, বিকাশ আমিনৰ দৰে ভিডিঅ' বনালে সকলোৱে চাই, সকলোৱে আদৰি লয়, গতিকে ময়ো বিকাশ আমিনৰ দৰেই হ'ম। তেতিয়া সেইটো বেয়া পথ। গতিকে সেইকাৰণে মই বিকাশ আমিন, যদি তুমি চাইছা তো তুমি মোৰ ফ্ৰেণ্ডৰ দৰে হয়, কাৰণ তুমিও এজন ইউটিউবাৰ, ময়ো এজন ইউটিউবাৰ হয়, কিন্তু তুমি বহুত নতুন এজন ইউটিউবাৰ। মই 3 বছৰ ধৰি ইউটিউব কৰি আছো, আৰু মই ভাবো বহুত পুৰণি এজন ইউটিউবাৰ মই। মোৰ ছাবস্ক্ৰাইবাৰ তোমাৰ দৰে মোৰ নাই, মোৰ ভিউজো তোমাৰ দৰে মোৰ নাহে, কিন্তু মই তোমাৰ দৰে অশ্লীল ভিডিঅ' তেনেকুৱা ধৰণৰ ভিডিঅ' দি পেলাই মোৰ ভিউজ লোৱা মোৰ কোনো ধৰণৰ মত নাই, কোনো ধৰণৰ তেনেকুৱা মনো নাই, উদ্দেশ্য নাই। তোমাক মাত্ৰ এটা ফ্ৰেণ্ড হিচাপে, এজন ৱেল উইচাৰ হিচাপে এটা কথাই ক'ব বিচাৰিছো যে তুমি যিবোৰ ভিডিঅ' আপলোড কৰিছা তেনেকুৱা ভিডিঅ' আপলোড নকৰিবা, আৰু অন্ততঃ অসমৰ স্বাৰ্থত, অসমীয়া স্বাৰ্থত, অসমখনক ভাল পোৱাৰ স্বাৰ্থত তুমি তেনেকুৱা ভিডিঅ' আপলোড নকৰা। থাম্বনেইলবিলাক ভালকৈ ব্যৱহাৰ কৰিবা, বেয়া শব্দ ব্যৱহাৰ নকৰিবা। তুমি ৰোষ্ট কৰা, একো নাই, ৰোষ্ট কৰা, কিন্তু ৰোষ্ট কৰা সেইখিনিলৈকে যিখিনিলৈকে ইউটিউবে তোমাক পাৰ্মিশ্যন দিছে, ইউটিউবৰ ফেয়াৰ ইউজ একমতে যিমানখিনিলৈকে তুমি ক'ব পাৰা সিমানখিনিলৈকে কোৱা, তাৰ ওপৰত তুমি নেযাবা। আৰু যিবোৰ অশ্লীল ভিডিঅ' ইউটিউবে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে, তেনেকুৱা ভিডিঅ'বিলাক তুমি নানিবা, আৰু ভাল ভিডিঅ'ৰ ওপৰত ভালকৈ সুন্দৰকৈ ভিডিঅ' প্ৰস্তুত কৰা। অসমত বহুত ৰোষ্টাৰ আছে, তেওঁলোকেতো তেনেকুৱা তোমাৰ দৰে নকৰে, তেওঁলোকে সুন্দৰকৈ কৰি আছে। এজনে আগতে কৰিছিলে, তেখেতে বাৰু এতিয়া তেনেকুৱা থাম্বনেইল ব্যৱহাৰ নকৰে, আৰু সেইজনে ভাল ইউটিউবাৰ, সকলোৱে ভাল পায়। তুমিও তেনেকুৱা হোৱা, অকল ছাবস্ক্ৰাইবাৰ পাবা, সকলোৱে তোমাক জানিব, তুমি ফেমাছ হ'বা, সেইটো লৈ পেলাই কিমান দিন চলিবা? গতিকে এনেকুৱা বিপদ আজি তুমি লিখিছা গাইজ
তোমাক হেল্প কৰিব লাগে তো তোমাক মই এটা সেইটো সাজেশন কৰিম তুমি কি বিপদত পৰিছা মই নেজানো তুমি বিপদৰ পৰা শীঘ্ৰে মুক্তি পোৱা সেইটো মই বিচাৰিছো শীঘ্ৰে যাতে তুমি সলিউশন পোৱা শীঘ্ৰে যাতে তোমাৰ বিপদটো নোহোৱা হয় সেইটো মই কামনা কৰিছো কিন্তু তোমাক মই সেইটো ৰিকুৱেষ্ট কৰিছো বিকজ এনেকুৱা ভিডিঅ' আপলোড নকৰিবা যিটো ভিডিঅ'ৰ জৰিয়তে তোমাৰ বিপদ হ'ব বা উঠি অহা নৱপ্ৰজন্মৰ বিপদে পৰিচালিত হ'ব আৰু কিবা কিবি যদি কলো কিবা কিবি যদি মই কৈছো সেইটো আছে তোমাৰ ভালৰ বাবে কৈছো বা যিসকল আচলতে নতুন ইউটিউবাৰ জন্ম পাইছে তেওঁলোকৰ বাবেও কৈছো আৰু যিসকলে বিকাশ আমিনে ভিডিঅ' চাই তেওঁলোককো কৈছো যে বিকাশ আমিনক অকমান বুজোৱা তোমালোকে কমেন্টত বুজোৱা ভালকৈ বুজোৱা যে বিকাশ আমিনে যে হেনেকুৱা ভিডিঅ' আপলোড আৰু সেই বিকাশ আমিনে তেতিয়া বাদ দিব যেতিয়া তোমালোকে বিকাশ আমিনে ভিডিঅ' নাচাবা অশ্লীল ভিডিঅ' দিলে নাচাবা ভাল ভিডিঅ' দিলে নিশ্চয়কৈ চাবা ভাল ভিডিঅ' দিলে শ্বেয়াৰো কৰিবা কিন্তু অসমৰ প্ৰেক্ষাপট বেলেগ অসমত এনেকুৱা হৈছে ভাল ভিডিঅ' দিলে নেচায় বেয়া ভিডিঅ' দিলে সেই ভিডিঅ'টোকে চায় প্ৰেক্টিকেলি মই প্ৰমাণ পাই আছো তো যি কি নহওক ফ্ৰেণ্ডসকল তথাপি আগবাঢ়িব লাগিব জীৱন এখন যুদ্ধ হয় যুদ্ধত আগবাঢ়িব লাগিব গতিকে আপোনালোকে মোৰ ভিডিঅ' নাচায় ভাল ভিডিঅ' দিওঁ কাৰণে বিকাশ আমিনে ভিডিঅ' চাই তেখেতে অশ্লীল ভিডিঅ' দিয়ে কাৰণে কিন্তু মই বিকাশ আমিন হ'ব নোৱাৰো আপোনালোকে যিকেইজনে মোৰ ভিডিঅ' চাই সেইকেইজনে মোৰ কাৰণে ভগৱান হয় আৰু সেইকেইজনে বহুত বেছি অন্তৰ্গত ধন্যবাদ আৰু কেতিয়াবা জনাইছো আৰু বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত দীঘলীয়া হৈছে আৰু আপোনালোকক ধন্যবাদ পুনৰ জ্ঞাপন কৰিছো সময়খিনি নষ্ট কৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বহুত বেছি ধন্যবাদ আৰু জয় আই